বানৰ ভয়ংকৰ দৃশ্যৰ মাজত এক ভাল লগা দৃশ্য এয়া হৈছে মৎস্য শিকাৰ আৰু মৎস্য শিকাৰ কৰিছে বানৰ পানীৰ মাজত লোকসকলে এই মুহূৰ্তত আমি ND24 দেশলক কিছুমান দৃশ্য দেখুৱাইছোঁ এয়া হৈছে বান পৰিস্থিতি কুলংগাই নৈ উটুৱাই যোৱা যি অঞ্চল বাৰিগ্ৰামৰ অঞ্চল এইখন অঞ্চলৰ বানপানীৰ মাজতো কিন্তু বহু লোকে তেওঁলোকে মৎস্য শিকাৰ কৰিছে আৰু ND24 দেশলক আমি দেখুৱাইছোঁ হাতে হাতে জাল লৈ তেওঁলোকে মৎস্য শিকাৰত লাগিছে আৰু ND24 দেশলকে দেখি আছে যে দূৰ দূৰণিলৈ কিন্তু যি মৎস্য শিকাৰ কৰিছে গাঁৱৰ ৰৈছে যিহেতু যিখন গাঁও আছে এইখন গাঁও একেবাৰে পানীৰ তলত বুৰ গৈছে তথাপিও তেওঁলোকে একোখন জাল লৈ মৎস্য শিকাৰত লাগিছে কোনোবাই যদি ৰৌ ফুৰালি ধৰিছে কোনোবাই আন মাছৰ উজান ধৰিবলৈ সক্ষম হৈছে এয়া হৈছে কৰিমগঞ্জৰ বাৰিগ্ৰামৰ দৃশ্য বানপানীৰ মাজতো কিন্তু এক ভাল লগা দৃশ্য আমি ND24 দেশলক দেখুৱাৰ কাৰণে কিন্তু এই মুহূৰ্তত আমি এইটো ঠাইত উপস্থিত হৈছোঁ লোকসকল আছে মৎস্য শিকাৰ চলি আছে কেনেকৈ হয় তেওঁলোকে মৎস্য শিকাৰত যিহেতু ব্যস্ত আছে তেওঁলোকে মন্তব্য আগবঢ়াবলৈ যত্ন হোৱা নাই আপোনালোকৰ আমি দেখুৱাইছোঁ এয়া হৈছে মৎস্য শিকাৰৰ দৃশ্য তেওঁলোকে বানপানীৰ মাজতো কিন্তু তেওঁলোকে যি মৎস্য শিকাৰ কৰিছে আৰু ND24 দেশলকে যিহেতু আমি বানপানীৰ দৃশ্য কৰিমগঞ্জৰ বানপানীৰ দৃশ্য আমি দেখুৱাইছোঁ তাৰ মাজত কিন্তু এই এটা ভাল লগা দৃশ্য আমি দেখাবলৈ আমি আহিছোঁ এইখন গাঁৱলৈ আৰু গাঁৱত আপোনালোকে দেখি পাইছে এগৰাকী ককাই আছে তো ককায়ক কিবা মাছ মাৰিছে নি মাছ মারছি তো ও বাউ রৌ জাপানি মির্গা গনিয়া মানে একদিকে জল ঢুকানোর একটা দুঃখ আছে দুঃখ তো মাছও তো একটা আনন্দ মাছ মাত্রা এইবার তো বহুত দুঃখ হইল এন্ডি ভাঙ্গা কিন্তু বিভাগীয় কর্তৃপক্ষ এমডির বাঁধ ঠিক করার লাগি না আইছে না আপোনালোকে দেখি পাইছে গাঁৱৰ নামটো কি এইখানে হইল সালেপুর আপোনালোকে দেখি পাইছে সালেপুৰ চেংজুলি পাৰ এই গোটেই অঞ্চলত কিন্তু যি মৎস্য শিকাৰ যি বানপানীৰ মাজত যি মৎস্য শিকাৰত কিন্তু লাগিছে বহু এনেদৰে যিসকল গাঁৱৰ যি ককাইসকল আছে ককাইসকল এক ভাল লগা দৃশ্য আমি ND24 দেশলক দেখুৱাৰ কাৰণে এইটো ঠাইত উপস্থিত আছোঁ কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।